হেল্ল' মোৰ মৰমৰ ইউটিউবাৰ বন্ধুসকল তথা ফেচবুকৰ বন্ধুসকল, আমি এতিয়া এয়া মৃত্যুঞ্জয় মন্দিৰ পালোহি আহি পেলাই। মই এতিয়া দেখুৱাই আছোঁ এয়া বিশাল এছিয়া মহাদেশৰ ভিতৰত সকলোতকৈ ডাঙৰ এয়া শিৱ মন্দিৰ লিংগ হয়, শিৱলিংগ। গতিকে পাৰ্কিঙৰ ব্যৱস্থাও গোটেইখিনি আছে আৰু বহুতো সুবিধা আছে ইয়াত। আমাৰ এইটো অফিচ ঘৰ নেকি মই নাজানো, সুধি চোৱা নাই, এইটো অফিচ ঘৰেই হ'ব পাৰে। গতিকে ভালদৰে চাই লওক, মোৰ জৰিয়তে চাব পাৰিব। মই যিহেতু ভিডিঅ' কৰি আছোঁ আৰু ওপৰতে শিৱলিংগৰ ওপৰত সাপো আছে, সাপ এডাল দেখাই দিছে। আৰু সমূহ মোৰ দৰ্শকবৃন্দ এয়া চাওক ভালদৰে, শিৱলিংগটো অকণমান জুম কৰি মই দেখাই দিছোঁ। পৰিৱেশ বহুত ধুনীয়া, অত্যন্ত ধুনীয়া পৰিৱেশ। এয়া ভালদৰে চাই লওক। আৰু ইয়াৰ কাষতে প্ৰেক্ষাগৃহ এটা আছে। প্ৰেক্ষাগৃহ নহয় আচলতে, এইটো মানে চাকি বন্তি জ্বলোৱা গৃহ আৰু সমূহ ৰাইজে আহি পেলাই এটা চাকি বন্তি জ্বলায়। ভিতৰত জ্বলোৱাৰ ব্যৱস্থাটো নাই, বাহিৰতে জ্বলোৱাৰ ব্যৱস্থা, চাকি বন্তি জ্বলাব, বিভিন্নজনে আশীৰ্বাদ ল'ব। গতিকে ইয়াতে জ্বলাব পাৰি, আমিও জ্বলাইছোঁ তাতে। আৰু এইয়া বাহিৰত শিৱলিংগটো বাহিৰত দিয়া বাঁহৰ বেৰ দিয়া আছে। বাঁহৰ বেৰৰ কাষত এইয়া চেণ্ডেল, জোতা চেণ্ডেল খুলিব লাগিব। জোতা চেণ্ডেল ভিতৰলৈ নিয়াটো মানে প্ৰৱেশ নিষেধ, জোতা চেণ্ডেল পিন্ধি পেলাই যোৱাটো। গতিকে চাই থাকক। আৰু মই সুধিছিলোঁ যে তেখেতলোকে ইতিমধ্যে বন্ধ কৰিছে দুৱাৰ, ১:৩০ বজাৰ পিছতহে দুৱাৰ খুলিব, ১:৩০ বজাৰ পিছত। গতিকে মই চাই থাকক, মই এয়া আহক, মই দেখাই আছোঁ। আৰু ১:৩০ বজাৰ পিছত যিহেতু তেখেতলোকে দুৱাৰ খুলিব, মই ভিতৰ চোৱা দেখাম, ভিতৰত কি কি আছে নাছে। এয়া দেখিছে, ওপৰলৈ চাওক, এয়া শিৱলিংগ, বহুত বিশালকায় শিৱলিংগ হয়, বৃহৎ আকাৰ। এয়া চাই লওক ভালদৰে। আপোনালোক ক'ৰ পৰা আহিছে? আমি তেজপুৰৰ পৰা আহিছোঁ। আচ্ছা আচ্ছা, এই মন্দিৰ চাবলৈ আহিছে? মন্দিৰ চাবলৈ আহিছোঁ। আৰু এখেত এয়া মোৰ পত্নী হয়। ঠিকে আছে দিয়ক। লৈ আহিছোঁ। হয় হয় হয়। আমি টিভি দেখিছিলোঁ মানে নগাঁৱৰ কথাটো, সেইকাৰণে আমি আজি নিজে আহি চাইছোঁহি, বহুত ভাল লাগিছে চাবলৈ। হয় হয় হয়। গতিকে আৰু সুন্দৰ হ'ব পিছত, বনাই আছে এতিয়া। হয় হয়। পিছত আৰু ভাল লাগিব। হয় হয়। আৰু আমাৰ গাঁৱৰ কিছু মানুহক লৈ আনিম চাবলৈ। লাগিব। বাৰু আপুনি কিবা ক'ব নেকি? মোৰ ক'বলগীয়া একো নাই আৰু। ভাল পাইছে আপুনি? ভাল পাইছোঁ। আকৌ আহিম। আকৌ ভাৰতৰ ভিতৰত সকলোকে ডাঙৰ বুলি কৈছে। এতিয়া দৰ্জা বন্ধ হৈ আছে, ১:৩০ বজাত দৰ্জা খুলিব বুলি কৈছে। আচ্ছা আচ্ছা। পিছত এবাৰ ভিতৰত সোমাই চাম কি আছে। ঠিক আছে। এয়া মই লগ পাইছিলোঁ তেজপুৰৰ আমাৰ দাদা আৰু বাইদেউ আহিছে চাবলৈ। তেখেতলোকে খুব ভাল পাইছে আৰু এনেকৈ ভাল হ'ব লাগে, গোটেইখিনি মই ভাল পাইছোঁ। তেখেতলোকে চাব। আৰু কেইটা বজাত চাব বোলে ভিতৰত? কি ১:৩০ বজাত চাব। গতিকে আহক, গোটেইখিনি গোটেই মন্দিৰটো আমি দেখা দিয়া দৰ্জা আছে, দৰ্জা লগ কৰি থোৱা আছে। আৰু পৰিৱেশবিলাকতো দেখিছে ভালদৰে। বাহিৰৰ পৰিৱেশ বহুত দূৰলৈকে গাড়ী পাৰ্টি কমা আদি কৰি সকলোখিনি আছে। গতিকে আহক, আপোনালোকেও খুব ভাল পাব, নিশ্চয় ভাল পাব, মনোযোগ হৈ থাকিব। গতিকে ভাল লাগিছে। হয়, ধন্যবাদ। আৰু মই দেখাই আছোঁ ভিতৰখিনি, ১:৩০ বজাত খুলিব বুলি কৈছে। ১:৩০ বজাত খুলি মই দেখাই আছোঁ। ভিতৰলৈ আহিছোঁ, ভিতৰটো আৰু মই ক্ৰমান্বয়ে ভিতৰটো দেখাই গৈ আছোঁ। সম্পূৰ্ণ ভিতৰত দেখাম, এতিয়া চাই থাকোঁ। ভিতৰটো চাব, মোৰ ইউটিউবৰ জৰিয়তে সম্পূৰ্ণ ভিতৰত চাব পাৰিম। বহুত ধুনীয়া ধুনীয়া অংকন কৰিছে। এয়া শিৱ, এয়া সাগৰ মন্থন কৰোঁতে যি বিষ পান কৰিছিল শিৱই, সেয়া ছবি অংকন কৰা হৈছে। আৰু চাই থাকক, মই সম্পূৰ্ণ দেখাই আছোঁ। আৰু এয়া দেখিছে এইফালে, এয়া পুৰণা ঐতিহ্য মন্দিৰৰ যি আগৰ যেনেধৰণে কাৰুকাৰ্য চলাইছিলে, তেনেধৰণেই ঠিক বনোৱা হৈছে। শিৱৰ ত্ৰিশূলত ডম্বৰু ধুনীয়াকৈ অংকন কৰা হৈছে, মানে অংকন নহয় আচলতে, বনোৱা হৈছে, নিৰ্মাণ কৰা হৈছে। গোটেইখিনিয়ে ওপৰতো শিৱকে অংকন কৰি থৈছে। বহুত সুন্দৰ এটা, বহুত ভাল লাগিছে। এয়া দেখিছে, পৰিৱেশবিলাক চাই থাকক, মই সম্পূৰ্ণ দেখাই আছোঁ। আৰু ইয়াত মানুহৰ বহুতো সমাগম ঘটিছে। তাৰপিছত এতিয়া আকৌ যজ্ঞ ক'ত কৰা হয়, মই সেয়া দেখাম এতিয়া। যজ্ঞ কৰা জেগাখিনি মই দেখাই আছোঁ। আৰু ইয়াত এটা বিশেষ কথা কি, এয়া দবাও আছে। ইয়াত দান দক্ষিণা মানে দান পাত্ৰ অন্য মানুহৰ হাতত দিয়া নহয়, হাতত দিবলৈ মানা কৰি থোৱা ৱাৰ্ণিং দিয়া আছে। এয়া দেখিছে নহয়, ইয়াত যজ্ঞ কৰা হয়। আৰু মই পুনৰ দেখাইছোঁ, এয়া চাওক।
ইয়াতে যজ্ঞ কৰে তেখেতলোকে। মূল যজ্ঞ স্থান এয়া আৰু দবা সকলোখিনি মানে ৰাখিছে অতিকৈ মনোমোহা। ভালদৰে চাই লওক, মই জুম কৰি দিছোঁ, ফাটি গৈছে কেমেৰাটো, ৰেজুলেশ্যনটো কম নেকি, জুমটো ফাটি গৈছে। ছবিটো সকলো ওপৰতো ছবি অংকন কৰি থোৱা আছে। এইটো সোণৰ ৰঙৰ ওম এটা লিখা আছে, চাওক এইটো পদুম ফুল হ'ব। পদুম ফুলৰ মাজত ওম এটা আঁকা আছে, পদুম ফুল লাগিছে মোৰতো। সেইটো গল্ডেন কালাৰ, সোণৰ ৰঙৰ হয়, বহুত ধুনীয়া ওম এটা আঁকা আছে। যজ্ঞ য'ত কৰা হয় তাৰ ওপৰত এইটো পোনে পোনে দিয়া হৈছে। আৰু খুঁটাকেইটা দেখিছে নহয় নিশ্চয়, বহুত সুন্দৰ। ইয়াত খুঁটা, ইয়াত ত্ৰিশূল, প্ৰতিটো খুঁটাতে ত্ৰিশূল অংকন কৰি থোৱা আছে। আকৌ এবাৰ পুনৰ গতিকে মই বন্ধুসকলক মন্দিৰ হয় আৰু এয়া চালেই আৰু আমি এতিয়া বাহিৰলৈ যাম। মোৰ অলৰেডি আপোনাক দেখুওৱা হৈ গৈছে, বহুত ভাল ডেক'ৰেশ্যন দি দিছে, ধুনীয়া ডিজাইন হৈছে। গতিকে আমি এতিয়া তললৈ গৈ আছোঁ আৰু আমাৰ তলত ইয়াত পৰিৱেশটো, মানুহ আহি আছে এতিয়াও, মানুহ আহি আছে, গৈ আছে। মই এতিয়া তললৈ ক্ৰমান্বয়ে গৈ আছোঁ। ফুটফুটি গৈ আছোঁ, আহিলে এয়া গৈ আছে, মাত বুলিলোঁ আহিলে বুলি কৈছে। আৰু গতিকে আপোনালোকে ভালকৈ চালে পৰিৱেশবিলাক ভালে লাগিছে চাগে। এয়া এতিয়া খুব ভিডিঅ'ত ওলাই আছে, চব কৰি আছে, মিলিছে।